টংলাত হিতাধিকাৰী সন্মিলন আৰু আৰ্থ-সামাজিক সজাগতা সভা। বিটিচি চৰকাৰৰ উদ্যোগত হালিংদুবাৰ পৰিষদীয় সমষ্টিৰ সহযোগত টংলা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰে এই সভা। কেন্দ্ৰীয় ৰাজ্য আৰু বিটিচি চৰকাৰৰ চৰকাৰী আঁচনিসমূহৰ বিষয়ে হিতাধিকাৰীসকলক অৱগত কৰাৰ লগতে আৰু আঁচনিসমূহৰ পৰা কেনেদৰে লাভালাভ হ'ব পাৰি সেই সন্দৰ্ভত ৰাজ্যক সজাগ সচেতন কৰাৰ উদ্দেশ্যেৰে অনুষ্ঠিত হয় এই সন্মিলন। সজাগতা সভাখন উদ্বোধন কৰে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ইউজি বম্মই। প্ৰায় ৫,০০০ অধিক হিতাধিকাৰী উপস্থিত থকা হিতাধিকাৰী সন্মিলন আৰু আৰ্থ-সামাজিক সজাগতা সভাত উপস্থিত থাকে ক্ৰমে সাংসদ ৰণগৌৰা নাৰ্জাৰী, মন্ত্ৰী উৰ্খাও গৌৰা বম্ম, বিধায়ক গোবিন্দ বসুমতাৰী, বিটিচি প্ৰাক্তন উপাধ্যক্ষ শাম্পা বৈগাৰী, ইএম নীলোৎ স্বৰ্গীয়াৰী, পাৰিষদ মাধৱ ছাত্ৰী, দিলীপ বড়ো, ভেৰগাঁও মহকুমাধিপতি ৰিংখাং মুছাহাৰী সহ আন বহু নেতা কৰ্মী উপস্থিত থাকে। নাই, আজি এইটো এটা ইণ্টাৰেকশ্যন হয় আৰু হিতাধিকাৰীসকলৰ সন্মিলন অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু আমাৰ বিটিচি চৰকাৰৰ পৰা বিভিন্ন আঁচনি, অৰুণোদয়, CM-3 মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আৰু লগতে বিটিচিৰ বিভিন্ন আঁচনি এই সম্পৰ্কে এটা সজাগতা আৰু মানুহৰ লগত হিতাধিকাৰীসকলৰ লগত এটা ইণ্টাৰেকশ্যন। এইটো চৰকাৰী প্ৰগ্ৰাম। মই ইয়াত আহিছোঁ। হিতাধিকাৰীসকলে আজিকালি হিতাধিকাৰী হৈ থকা নাই, চৰকাৰৰ অংগ। তেওঁলোকে চৰকাৰী কাম কাজ বা আঁচনিবিলাক ৰূপায়ণ কৰোঁতে সহায় কৰে আৰু তেওঁলোকে ভালকৈ কাম কৰিলে চৰকাৰী আঁচনিবিলাকে ভালকৈ ৰূপায়ণ হয়। আজি মহিলা সবলীকৰণৰ যিবিলাক আঁচনি লোৱা হৈছে, তাৰে মহিলাসকলে যিখিনি আঁচনি পায় তেওঁলোকে সঠিকভাৱে খৰচ কৰিব লাগে। তাত মটিভেশ্যনৰ আৰু ট্ৰেইনিঙৰ প্ৰয়োজন। আৰু মহিলাসকলে যদি এই আঁচনিটো পাই পেলাই একো নকৰে, এনেই পইচাটো হজম কৰি থয়, তেতিয়া আমাৰ উন্নয়ন নহয় সবলীকৰণ। তাৰ কাৰণে আমি সুনিশ্চিত কৰিব বিচাৰিছোঁ যে সকলো হিতাধিকাৰীয়ে যাতে নিজে পোৱা আঁচনিবিলাক সঠিক ৰূপত ৰূপায়ণ কৰে। নিৰ্বাচন সমাগত ঠিকেই আছে, বহুত সময় আছে এতিয়াও, আৰু চাব জুলাইলৈকে বহুত পৰিৱৰ্তন আহি যাব। UPPLটো চৰকাৰ গঠন কৰিবই, ইয়াত কোনো কথা নাই। অন্য দলে নকৰে, মই কৈছোঁ নকৰে, কৰিব নোৱাৰে বুলি মই নকওঁ, কিন্তু নকৰে। অকল BPF চেষ্টা কৰি আছে, কিন্তু BPFটো এতিয়া নিম্নগামী এটা দল আৰু কোনোদিন উঠি নাই। বাকী ৰাজনৈতিক দলবিলাকে ইয়াত চৰকাৰ গঠন নকৰে। মই নকৰে বুলি দাবী কৰিছোঁ, কৰিব নোৱাৰে বুলি কোৱা নাই, মই নকৰে। কাউন্সিলত আমাৰ মিত্ৰতা নাছিল কোনোদিন 2020-ত। এইবাৰো আমি অকলে অকলে খেলিম, কিন্তু ষ্টেটৰ মিত্ৰতা আৰু দিল্লীৰ মিত্ৰতা এইটোতো কেন্দ্ৰীয় পৰ্যায়ৰ নেতাসকলৰ কথা। JP নাড্ডা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, প্ৰমোদ বড়ো, তেওঁলোকে ঠিক কৰিব। এই মিত্ৰতা এতিয়াও আছে। নাই, এইটো ৰিজাল্টৰ পিছত চাম। যদি আমি মিত্ৰতাতে বিশ্বাস কৰোঁ, তো যেনেকৈ হ'লেও মিত্ৰতাৰ ওপৰতে আমি বিশ্বাস কৰি পেলাই এতিয়াও কাম কৰি আছোঁ। ৰিজাল্টৰ ওপৰত নিৰ্ভৰ কৰিব এইটো। তেওঁলোকৰ অধিকাৰ আছে। মই কৈ আছোঁ না, বিজেপি মাত্ৰ কিয়, কংগ্ৰেছো আহিব, কংগ্ৰেছে 40টাত খেলিব বুলি কৈ আছে। বিজেপি খেলিব বুলি কোৱাতহে মই ক'ব লাগে, কংগ্ৰেছে 40টা খেলিব বুলি কৈ আছে। এইটো মই একো ক'ব নালাগিব নেকি? খেলক, AGPও খেলক, ৰাজ্যিক দলো খেলক, মোৰ আপত্তি নাই, কিন্তু কোনো দলে চৰকাৰ নকৰে। এইবিলাক কথাতে কি মই আৰু এতিয়া আউট অফ কণ্টেক্সট হৈ যাব এইটোতো। আমি এটা যদি টেকনিকেল লাইনত যদি যাওঁ, এতিয়া মিত্ৰতা কাৰ লগত আছে? BPFৰ লগত হঠাতে মিত্ৰতা হোৱা কথাটো এটা এটা নতুন পাৰ্চ আনিছে ট্ৰেক্টৰত, এইটো জোৰা লগাব লাগিছিলে, কিন্তু ভুল ফাৰ্ষ্টটো আনি দিলে, জোৰাই নালাগে। চলি থাকিব, ইট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ।